শোণিতপুৰৰ ৰঙাপাৰাৰ কঠালগুৰি চাহ বাগিচাত নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। ৰূপাজুলি চাহ বাগিচাৰ অন্তৰ্গত কঠালগুৰি শাখা চাহ বাগিচাৰ ৩ নং শ্ৰমিক লাইনত সংঘটিত হোৱা হত্যাকাণ্ড ঘটনাটিয়ে সমগ্ৰ চাহ বাগিচাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গৃহকন্দলৰ কৰুণ পৰিণতিত এই নৃশংস হত্যাকাণ্ডটি সংঘটিত হোৱা বুলি স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। নিশা কঠালগুৰি চাহ বাগিচাৰ নিবাসী ৰঘু ওৰাং আৰু পত্নী বেলমতী ওৰাঙৰ মাজত কোনো কথা কেন্দ্ৰ কৰি প্ৰথমতে তীব্ৰ বাকবিন্দতাৰ সৃষ্টি হয়। পিছত স্বামীয়ে খঙত অগ্নিশৰ্মা হয় হিতাহিত জ্ঞান হেৰুৱাই এখন চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত মহিলাগৰাকীয়ে থিতাতে মৃত্যু সাবটি লয়। ইফালে ঘটনাস্থলীত শালনীবাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ হত্যাকাৰীজনক আটক কৰে। কালি আমি ৰাতি এইটো ঘটনাটো কালি কাজিয়া হৈছিলে এইটো গম পাওঁ, কিন্তু আহি কিনে তাক গাড়ী পাৰিলোঁ। তেতিয়া চুপচাপ থাকিলে। তাৰপাছত আমি ধান তাত ৰাতি মেচিন আহিছিলে 9টা বজাত তাত ধান মাৰি কিনে 11:30 হৈ গ'ল মেৰতে এই আগপিনে। তাৰপাছত কাজিয়া নালাগিলে, তেতিয়া হালেও নহ'লে। তাৰপাছত এইটো ঘটনা হৈছে। আমি এইটো নাজানো। এই তাত ধান মাৰি আছিলোঁ। আমি খবৰ পালোঁ যে কঠালগুৰি চাহ বাগিচা 3 নম্বৰ লাইনত এটা আনচাইল্ড ডেথ হৈছে। আহিলৈ আমি মানে এইখিনি চালোঁ, ইনকুৱেষ্টখিনি কৰিলোঁ। তাত পাইছোঁ বেলমতী ওৰাং বুলি মহিলা এগৰাকী ঘৰৰ ভিতৰতে মানে মৃত্যু হৈ পৰি আছে, আনচাইল্ড ডেথ। তেওঁ গাত বহুতখিনি ইঞ্জুৰি আছে, মূৰত ইঞ্জুৰি আছে, ভৰিত ইঞ্জুৰি আছে। এনেই প্ৰিলিমিনেৰী হেৰিয়াৰ পৰা আমি গম পাইছোঁ গিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া হৈছিল। বাকী ডিটেইলছখিনি পুলিচ ইনভেষ্টিগেশ্যনৰ পিছত ক'ব পৰা যাব। এতিয়ালৈকে ছাছপেক্ট কাজিয়াখিনিৰ পৰা চাই হাজবেণ্ডকে কৰিছে। বাকী কিন্তু সঠিকভাৱে ইনভেষ্টিগেশ্যনৰ পিছতহে ক'ব পৰা যাব। এইখিনি পুলিচে সোধ পোছৰ কাৰণে লৈছে। নিউজ ডেস্ক, নিউজ ৱাইড অসম।